পৰম শ্ৰদ্ধাৰ শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ মুকলি সভাৰ সন্মানীয় সভাপতি আয়ুক্ত মহোদয়, অসমৰ কৃষি বিপ্লৱৰ ৰূপকাৰ নদোৱা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱ, তেজপুৰৰ বিধায়ক পৃথিৱীৰাজ ৰাভাদেৱ, আজিৰ কফি টেবুল বুক উন্মোচন কৰা ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাদেৱ, যশস্বী আৰু খ্যাতিমান শিল্পী বীৰেন সিংহদেৱ, অসম চৰকাৰৰ শীৰ্ষ প্ৰশাসনিক বিষয়া যাদৱ ছাৰ, আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা, বিশিষ্ট গীতিকাৰ পংকজ শৰ্মাদেৱ, আকুল প্ৰজ্ঞা আৰু চেতনাৰে হৰিত শব্দৰ সন্ধানত ৰৈ থকা সেই মোৰ বুকুৰ আপোন মানুহ আৰু ভাবিকালৰ সুন্দৰ পৃথিৱী নিৰ্মাণৰ দষ্টা আৰু স্ৰষ্টা নাভিকমল প্ৰসাৰিত বিশ্বকৰ্মা মোৰ নতুন প্ৰজন্ম, আপোনালোক সকলোলৈকে আজিৰ এই পবিত্ৰ দিনটোত এই জিলাখনৰ মাটিৰে সাংস্কৃতিক জীৱন যাত্ৰাক পৃথিৱীৰ বুকুলৈ লৈ যোৱাৰ যিটো ধাৱমান শক্তি, সেই শক্তিৰ বিস্তুৰে আপোনালোকক সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু মই নিজে ধন্য হৈছোঁ, নিজে কৃতজ্ঞ হৈছোঁ যে নটসূৰ্য ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, আমাৰ জ্যোতি ককাইদেউৰ এই পবিত্ৰ ভূমিত থিয় হৈ আপোনালোকৰ আগত দুআষাৰ কথা ক'বলৈ মই থিয় হৈছোঁ। পংগুত্বই কেতিয়াও জীৱনক স্তব্ধ কৰিব নোৱাৰে, তাৰ গতি ধাৱমান হৈ থাকে। দৃষ্টি যদি দিগন্তমুখী হয় তেন্তে পংগুত্বৰ দুভৰি হ'লেও, গাত AK-47 গুলী লৈ থাকিলেও মানুহে সেই বাঞ্ছিত আত্মাৰ চাল চলন আমাৰ সমাজ জীৱনত এনেভাৱে প্ৰভাৱিত কৰে যি প্ৰভাৱে আমাৰ প্ৰতিজন মানুহক ব্ৰহ্মপুত্ৰৰ বুকুৰে বংগোপসাগৰলৈ ঢাপলি মেলি পৃথিৱীৰ মহাসমুদ্ৰত এক নিৰ্দিষ্ট ভূখণ্ডৰ মানুহক জীৱন আৰু জগতৰ বিষয়ে কৈ থাকে। ভূগোলে কেতিয়াও অকলে জাতি এটা গঠন কৰিব নোৱাৰে, ইতিহাসে কেতিয়াও জীয়া জাতিৰ পৰিচয় নিদিয়ে, মানচিত্ৰ কেতিয়াও জাতিৰ প্ৰতীক নহয়। সংস্কৃতি, সাহিত্য, চিত্ৰ, কলা এই সকলোবোৰ ভূগোল আৰু বুৰঞ্জীৰ মাজত অন্তৰ্নিহিত হৈ থাকেই। সি যি যাত্ৰা কৰে সেই যাত্ৰাত ভূগোল আৰু বুৰঞ্জী তাঁতৰ শালৰ এক উহালি দিশ আৰু বাণী ইটো সিটোৰ সমানুপাতিক নহ'ব পাৰে, কিন্তু ইটো সিটোৰ পৰিপূৰক। এই কথাটো তেজপুৰৰ ক্ষেত্ৰত খাটে, শোণিতপুৰৰ ক্ষেত্ৰত খাটে। মই শোণিতপুৰৰ যেতিয়া দেখোঁ ইয়াত শিৱৰ বিভিন্ন মন্দিৰ আছে, শিৱৰ সেই মন্দিৰ সেই প্ৰাচীন কালৰ হৰিহৰ যুদ্ধৰ পৰা এতিয়ালৈকে মানুহে পূজাৰে তাক উপচাই ৰাখিছে। সাংঘাতিক ধৰণৰ বিসংগতি, এই যে বিসংগতি, AK-47 গুলী লৈ পেলাই বহি থকা মানুহজনৰ শৰীৰটো বিসংগতি, কণমানি ছাত্ৰীজনীয়ে যে আমাৰ আগত থিয় হ'ল তাইৰ শৰীৰটো বিসংগতি। শিৱ কিমান বিসংগতি, শিৱৰ মূৰত জটা আছে, মূৰত গংগা আছে, ডিঙিত সাপ আছে, শৰীৰত চিতাভস্ম আছে, কঁকালত নৰমুণ্ড আছে, ঘূৰি ফুৰে ঋষভ নামৰ গৰু এটাৰ লগত সংগী আকৌ নন্দী আৰু ভিংগী। সাংঘাতিক ধৰণৰ বিসংগতি। এই সাংঘাতিক ধৰণৰ বিসংগতিক যি সংগতিলৈ ৰূপান্তৰ কৰিব পাৰে সেই পৃথিৱীৰ পূজনীয়, সেই পৃথিৱীৰ শ্ৰেষ্ঠ প্ৰাৰ্থনাৰ প্ৰতীক। আৰু মই ভাবোঁ যিখিনি কথা আমাৰ ৰাভাদেৱে কৈ গ'ল, যিখিনি কথা আমাৰ পদ্ম হাজৰিকাদেৱে কৈ গ'ল যে শোণিতপুৰত আমি এতিয়াও কিবা কিবি কৰিব লগা আছে, কিবা কৰা দৰকাৰ, মই ভাবোঁ শিৱই দেখুৱাই থকা বিসংগতিক কেনেকৈ সংগতিলৈ ৰূপান্তৰ কৰা হৈছে। সাগৰ মন্থনত অমিত বিষ পান কৰি হলাহল নীলকণ্ঠ হৈ গৈছে, সেই নীলকণ্ঠ কেনেকৈ পৃথিৱীৰ শান্তিৰ নীলা চাদৰ হৈছে, এই কথাটো যদি আমি সকলোৱে উপলব্ধি কৰিব পাৰোঁ, মই ভাবিম যে আমাৰ গৌৰৱৰ হাঁহিত আৰু এটা ইতিহাস বিৰল হাঁহিৰ সংযোজন ঘটিব। 1983 চনত এইখন জিলা হ'ল। জিলা হোৱা মানে এটা পৰিচয়, এটা শিৰোনামা, এটা আত্মপত্ৰই আৰু প্ৰগতিৰ বাটেৰে খোজকঢ়া বিজ্ঞান সভ্যতাৰ সাংস্কৃতিক এটা যাত্ৰা। আৰু সেই যাত্ৰাত আজি আমি ইয়াত সকলোৱে মিলি এক নিৰ্দিষ্ট চৰিত্ৰ দৰ্শনক ৰোমন্থন কৰা আৰু সেই চৰিত্ৰ দৰ্শনক কেনেকৈ বিকশিত কৰি তাৰ বিমল বিমল আনন্দৰূপটো অমিতাভ মৰ্যাদাৰে দৃষ্টিনন্দন চেতনাৰে নান্দনিকভাৱে আমাৰ হৃদয়ৰ অন্তপাশে মাটিৰ পৰা উদ্ভাসিত হোৱা সংস্কৃত সভ্যৰ চেতনাটোক কেনেকৈ পৃথিৱীৰ সভ্যতাৰ বুকুলৈ নিথিয় কৰিব পৰা যায়, সেই কামটোৰ বাবে এই প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। মই ভাবোঁ ইয়াক খুচৰি চোৱাৰ দৰকাৰ, ইয়াক গৱেষণা কৰি চোৱাৰ দৰকাৰ। ইয়াৰ বুকুৰ মাজত সোমাই থকা যিটো নান্দনিক চেতনা, যিটো জীৱনৰ মূল্যবোধ, যিটো মানৱতাৰ মূল্যবোধ, সংস্কৃত প্ৰবাহ,
এই সকলোখিনিক আমি চোৱাটো দৰকাৰ। আমি এই তেজপুৰখনক কি বুলি ভাবোঁ, শোণিতপুৰখনক কি বুলি ভাবোঁ? অসমৰ সাংস্কৃতিক জগতৰ এনেকুৱা এটা ভূখণ্ড, যি ভূখণ্ড ভাৰতবৰ্ষৰ অন্যান্য ভূখণ্ডৰ লগত ইয়াক তুলনা কৰিলে ইয়াৰ ৰূপটো আৰু বহল হৈ উঠে, ই বিকশিত হৈ উঠে, আৰু ই আমাৰ চকুত এটা নতুন মৰ্যাদা প্ৰদান কৰে। আৰু সেই নতুন মৰ্যাদাটোক জীয়াই ৰাখিবৰ কাৰণে উত্তৰ পুৰুষে, প্ৰাচীন পুৰুষে কৰি থৈ যোৱা ভেটিৰ ভৰিৰ পদধ্বনিৰ খোজবোৰত কি আছিল, সেই ভৰিৰ খোজবোৰে কেনেকৈ থাপনাৰ আগলৈ ধাবিত হৈছিল, কেনেকৈ মাটিৰ পৰা 20 একোটা পৃথিৱীৰ বক্ষফালী শিৰোন্নত পৰিয়াল হৈ আকাশলৈ ধাবিত হয়, আৰু আকাশলৈ ধাবিত হয় শিৰোন্নত বৃক্ষৰ পৰিয়ালবোৰে কেনেকৈ এদিন ফলে ফুলে জাতিষ্কাৰ হৈ আমাৰ পেটৰ ভোকৰ আকাশ নিৰ্বাপিত কৰে। সেই নিৰ্বাপিত কৰা যাতনাটো ই অকল ভোক নিৰ্বাপনৰ কথা কোৱা নাই। এই নিৰ্বাপন হৈছে সাংস্কৃতিক নিৰ্বাপন, এই নিৰ্বাপন হৈছে সাহিত্যৰ নিৰ্বাপন, সমাজ নিৰ্বাপন, আৰু অৰ্থনৈতিক বিকলাংগ চৰিত্ৰক নিৰ্বাপন কৰি ই সবল গতিৰে ধাৱমান হোৱা এক নিৰ্বাপন। শোণিতপুৰ উষাৰ চিত্ৰলেখাৰ মায়াৰ বলেৰে অনিৰুদ্ধক লৈ অহা উষাই, চিত্ৰলেখাই ৰাতি যেতিয়া উষাই সপোনত দেখিছিল এক থুলন্তৰ যুৱক, আৰু উষাক বৰ্ণনা কৰিছিল, চিত্ৰলেখাক বৰ্ণনা কৰিছিল, আৰু চিত্ৰলেখাই সেই যে ছবিখন আঁকিছিল, যি ছবিত হয়তো তেতিয়া ভূপেন দাই বা গীত লিখিছিল, সেই গীত বিজুলী চাকিৰ সৌ তাঁৰবোৰতে নিয়ৰে ওলমি কিবা কথা পাতে, বিশেষ বিন্দুত অঁকা এখনি মুখে এমুঠি অনুৰাগ দিছে ছটিয়াই। সেই যে বিশেষ বিন্দুত অঁকা এখন ছবি, যি ছবি চিত্ৰলেখাই আঁকিছিল, আৰু যেন সেই সময়ত উষাই যেন নক'বলগীয়াকৈ চিত্ৰলেখাক কৈ আছে, চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন কানা, চিত্ৰপটত চিন্তাশীলে চিন্তানায়ক কানা। এই যে সেই গোটেই ঘটনাটো, আৰু অগ্নিগড়, উষাক চাৰিওফালে জুই দি ৰখা সেই অগ্নিগড়। আৰু সাংঘাতিক কথা এটা, যেতিয়া শ্ৰীকৃষ্ণই উষাক নিবলৈ আহিছে, তেতিয়া বান ৰজাই তেওঁ মন্ত্ৰী বিষয়াবৰ্গক সকলোকে বহুৱাই লৈছে। আজি যেনেকৈ মই আপোনালোকৰ আগত কথা কৈ আছোঁ, আমাৰ সন্মানীয় ব্যক্তিসকলে কথা কৈ আছে, আপোনালোকে শুনি আছে, তেতিয়া বান ৰজাই কৈছিল যে স্বয়ং শ্ৰীকৃষ্ণই মোৰ উষাক দিবলৈ আহিছে, আপোনালোকৰ মতামত কি? সকলোৱে নমস্কাৰ কৰি কৈছিল যে প্ৰভু মহাৰাজ, য'ত জগতৰ ঈশ্বৰে আপোনাৰ উষাক নিবলৈ আহিছে, ইয়াত আকৌ দ্বিধাহীন কথা ক'ৰ পৰা আহে, আপুনি দি দিয়ক। তেতিয়া বান ৰজাই সাংঘাতিক এটা কথা কৈছিল যে সিংহ সেয়া ধৰ্মাত্ম ক্ষণ জীৱন, শৃগাল সেয়া হাজাৰ বছৰ কিবা প্ৰয়োজন। তেওঁ শ্ৰীকৃষ্ণ জগতৰ ঈশ্বৰৰ পৃথিৱীৰ আৰু কিবা কিবি হওক, সেইচুত কাম পপাৰুৱে, তেওঁ সঠিক পথেৰে আহক, যুদ্ধ ঘোষণা কৰা। আৰু যুদ্ধ হ'ল, সেই যুদ্ধত হৰিহৰ যুদ্ধৰূপেৰে তেজপুৰ উদ্ভাসিত হৈছিল। তেজত তিতি ডুঙা ডুঙা, তেজত অসংখ্য লোকৰ মৃত্যুৰে সৈতে তেজপুৰে সেই ক্ষমতা বহন কৰি ৰাখিলে, যি ক্ষমতাৰ যাতনাটোক তেজপুৰে বুকুৰ কলিজাৰ অতল তলিত ই সাংঘাতিকভাৱে দমাই ৰাখিলে। তাৰ পৰা তেজপুৰ হ'ল, শোণিতপুৰ হ'ল। বান ৰজাৰ আগৰ যি নিগৃষ্টীয় মানুহ এই ভূখণ্ডত বসবাস কৰিছিল, তেওঁলোকৰ ভাষাত সাপক তেজ বুলি কোৱা হৈছিল। আৰু তাৰ পৰাই তেজপুৰ বা শোণিতপুৰ এইটো হোৱা বুলি যেন অনুভৱ হয়। আহিল ৬২ চনৰ ভয়াৱহ কাল ধুমুহা, চীন ভাৰতৰ যুদ্ধ, আৰু সেই ৬২ চনৰ যুদ্ধত আজি কামেং সীমান্ত দেখিলোঁ, দেখি ৭০-৭৫ চিনিলোঁ, আৰু মৃত জোৱান কব চিঞৰিছে, লাগে তিচাগত বাহিনী। এই যে কত জোৱানৰ মৃত্যু হ'ল, ভূপেনদাৰ সেই গীত, সেই গীতেৰে সৈতে তেজপুৰ বমডিলাত এখন দলং ভাঙি দিয়া হ'ল, মানুহবোৰ হুৰা হুৰি ইয়ালৈ আহিছে, ইয়াৰ মূৰত দক্ষিণলৈ গৈছে, আৰু সিপাৰৰ পৰা জীয়াভৰলৈ, সিপাৰৰ পৰা মানুহ এইফালে ধাবিত হৈছে। শোণিতপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাতি 11 বজাত এটা কেটলিত চাহ গৰম কৰি নিশিনাথ চাংকাকৰিদেৱ, তেতিয়া শোণিতপুৰৰ আৰক্ষী অধীক্ষক, তেওঁ বিমৰ্ষ মনেৰে, হতাশ মনেৰে বহি আছে। আৰু সেইখিনি সময়তেই আমাৰ তেজপুৰৰ সাংস্কৃতিক কৰ্মী ঐশ্বৰ্য কাকতি, দৰং কলেজৰ একাংশ ছাত্ৰই
পহৰা দিছিল ইয়াৰ গাঁৱৰ মানুহবিলাকক, চহৰৰ মানুহবিলাকক। মানুহবোৰ পলাই গৈছিল। আৰু তেতিয়া খবৰ পাইছিল যে তেজপুৰৰ উপায়ুক্তজন পলাই গৈছে, পি কে দাস নামৰ উপায়ুক্তজন পলাই গৈছে। তেওঁলোকে আৰক্ষী অধীক্ষকৰ কাষ পালেহি আৰু আৰক্ষী অধীক্ষক কথাখিনি ক'লে। তেওঁলোকে গৈ তেজপুৰৰ বিমানবন্দৰৰ ভিতৰৰ পৰা তেওঁক লৈ অহা হ'ল। ব্ৰহ্মপুত্ৰৰ নদীত কেইবাখনো নাও বান্ধি থোৱা আছিল। যদি চীনৰ আগ্ৰাসনটো তীব্ৰতৰ হয়, তেতিয়াহ'লে বিষয়াসকলৰ পৰা যাতে কোনো কথা উলিয়াব নোৱাৰে, বিষয়াসকল যে নিৰাপদে পলাই যাব পাৰে, তাৰ বাবে ব্ৰহ্মপুত্ৰত নাও বান্ধি থোৱা আছিল। উত্তৰে উত্তংগগিৰি অৰুণাচলৰ পৰা নামি অহা, দক্ষিণে ব্ৰহ্মপুত্ৰ পাৰে পাৰে কিমান যে সংস্কৃতি, মানুহ, নিগৃষ্টীয় জীৱন চেতনা, ইতিহাস চেতনা, কিমান শব্দমূল্যৰ অতুল্য বিমল পৰিমল ৰূপ ৰেখাই ইয়াক জাগ্ৰত কৰি ৰাখিছিল, প্ৰভাৱিত কৰি ৰাখিছিল। তেতিয়া দেখা গ'ল যে দিল্লী চৰকাৰৰ নিৰ্দেশত তেজপুৰত ভাৰতীয় ষ্টেট বেংকৰ ৭৫ লাখ টকা জুইৰে জ্বলাই দিয়া হৈছিল। পগলা ফাটেকৰ দুৱাৰ খুলি দিয়া হৈছিল, জেলৰ দুৱাৰ খুলি দিয়া হ'ল আৰু সেইসকলে চীন জিন্দাবাদ বুলি ধ্বনি দিছিল। পদুম পুখুৰীত মুদ্ৰাবোৰ পেলাই দিয়া হৈছিল। এনে এক পটভূমিত সাংঘাতিক ধৰণৰ বিসংগতি, আৰু সেই বিসংগতিয়ে কালৰূপ ধাৰণ কৰিব পৰা ধুমুহা বতাহজাকৰ লগত ফেৰ মাৰিব পৰা শক্তিটো সময়তেই মাই হাৰ্ট গ'জ টু আছাম বুলি নেহেৰুৱে সেই সময়ত অসমক বিদায় দিছিল। আৰু ঠিক 1962 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে নিশা 1 বজাত অষ্ট্ৰেলিয়ান ৰেডিঅ'ত এটা নিউজ বাজিছিল, আৰু সেই নিউজ অনুসৰি চীন সৈন্যই বা চীন দেশে একপক্ষীয় যুদ্ধ ঘোষণা কৰি তেওঁলোক আঁতৰি গৈছিল, অৰ্থাৎ যুদ্ধখন সীমান্তে শেষ হৈছিল। এই যে সাংঘাতিক ধৰণৰ হৰিহৰৰ যুদ্ধৰ পৰা একেবাৰে কামেং সীমান্তত তেজেৰে তিতালৈকে আৰু আতংকগ্ৰস্ত হৈ থকা এই তেজপুৰে অক্সিজেনৰ পৰিৱৰ্তে বেলেগ বিষাক্ত গেছ সেৱন কৰাৰ যিটো সমকাল, সেই সমকালক আপোনালোকৰ পূৰ্বপুৰুষে তাক সহন কৰিছিল, তাক লক্ষ্য কৰিছিল, তাক সহ্য কৰিছিল। আৰু যে সিংহহৈয়া ধৰ্মাত্মক ক্ষণ জীৱন চিগালহৈয়া হাজাৰ বছৰ কিবা প্ৰয়োজন, যুদ্ধত পৰাজিত হ'ব পাৰে, কিন্তু যুদ্ধত বীৰত্বপূৰ্ণ কথাৰে সৈতে যি ভূমিক নেতৃত্ব প্ৰদান কৰে, সেই নেতৃত্ব পৰাজিত হ'লেও তেনে নেতৃত্ব নমস্কাৰৰ যোগ্য। তেনে নেতৃত্বই যেতিয়া চমৎকাৰ কৰিছে, তেনে নেতৃত্বক আমি নমস্কাৰ দিয়াটো দৰকাৰ। গতিকে এই তেজপুৰখনক জানিবৰ কাৰণে কিংবদন্তি, ইতিহাস, এই দুইটা বস্তুৰে তেজপুৰৰ বন্ধঘৰৰ দুৱাৰ খিৰিকী খুলি পেলাব লাগিব। আমাৰ আয়ুক্তদেৱে কৈ গৈছে যে ইতিহাসে সকলো দিছে, ঐতিহাসিকে দিয়া নাই, ঐতিহাসিক ওপৰত কাপন্য কৰিছে। গতিকে মই ভাবোঁ যে ইয়াৰ মাটিত সোমাই থকা বিভিন্ন ধৰণৰ মূৰ্তি, বিভিন্ন ধৰণৰ জীৱনবোধ, বিভিন্ন ধৰণৰ সাংস্কৃতিক কলা, এই সকলোবোৰক মাটি ফালি উলিয়াই নিব পাৰিলে আৰু নতুনৰ চকুত সেইবোৰ ধুব পাৰিলে, মই ভাবিম যে আমাৰ অসমৰ গৌৰৱৰ হাঁহিত আৰু এটা ইতিহাস বিৰল হাঁহিৰ সংযোজন ঘটিব। ইয়াৰ আটাইতকৈ ডাঙৰ কথাটো বান ৰংগমঞ্চ। ই সমগ্ৰ ভাৰতবৰ্ষৰ ৰংগমঞ্চবিলাকৰ ভিতৰত অন্যতম, প্ৰথম 5টাৰ ভিতৰত ই অন্যতম ৰংগমঞ্চ, য'ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, য'ত জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, ফণী শৰ্মাৰ দৰে ব্যক্তিয়ে, কিতনী ধীমান শক্তিয়ে ইয়াত তেওঁলোকে অভিনয় কৰিছিল, তেওঁলোকে কথা কৈছিল, তেওঁলোকৰ কথাক কলাৰ বচনৰ হৃদয়তন্ত্ৰ পবিত্ৰতা কৰিব পৰা শক্তিৰে সৈতে ইয়াৰ মাটিক ধুই নিকা কৰিছিল। সেই শব্দ ক'ত আছে? সেই শব্দ বান মঞ্চৰ প্ৰতিটো ইটাৰ, প্ৰতিটো বেৰ, প্ৰতিটো ইকৰা, প্ৰতিটো বাঁহত তাত সন্নিৱিষ্ট হৈছে। তাক চাব পৰাকৈ আমাৰ দুটা পৰ্যটকৰ চকু লাগিব, তাক শুনিব পৰাকৈ এখন হৃদয় লাগিব। কি হৃদয়? পৰ্যটকৰ হৃদয়। আৰু যদি দুটা পৰ্যটকৰ চকু আমাৰ চকুত থাকে, আৰু যদি এখন পৰ্যটকৰ হৃদয় যদি আমাৰ থাকে, তেন্তে আমি বান ৰংগমঞ্চৰ সেই কথাটো আমি দেখা পাম। বান ৰংগমঞ্চৰ বিষয়ে তাত যি অভিনয় কৰিছিল ফণী শৰ্মাদেৱ, এই ফণী শৰ্মাদেৱৰ অভিনয় দেখি বলৰাম চাহনীয়ে কৈছিল যে সমগ্ৰ ভাৰতবৰ্ষত যিকেইজন কিতনী ধীমান আদ্যৱন্ত নাট্যকাৰ আছে, আদ্যৱন্ত অভিনেতা আছে, সেইসকলৰ 10জনৰ ভিতৰত ফণী শৰ্মা নিঃসন্দেহে এজন। মোৰ আক্ষেপ হয়, বলৰাম চাহনীয়ে কৈছিল, মোৰ আক্ষেপ হয় যে সেই সুদৰ্শন মানুহজন, যাৰ চকু দুটা যদি মোৰ চকু হ'লহেঁতেন,
অৰ্থাৎ তেওঁ সেই চকু বিচাৰিছিল, ধুনীয়া চকু নহয়, সেই চকুত সোমাই থকা সূৰ্য ৰশ্মিৰ পূৰ্ণিমাৰ শীতল জোনৰ পোহৰটো ক'ৰ পৰা ক'লৈ ধাবিত হৈছে, কাক কেনেকৈ কৰি কথা ক'ব লাগে, কাক কেনেকৈ ভৰিৰ ভংগীমাৰে সৈতে, হাতৰ মুদ্ৰাৰে সৈতে, চকুৰ অংগী ভংগীমাৰে সৈতে নৃত্যকলাক জীৱনৰ পৰিৱেশ কলালৈ ৰূপান্তৰ কৰি মানুহৰ পৃথিৱীৰ অমল উৎসৱ, মানৱতা মানুহৰ জীৱন ধাৰণৰ প্ৰকৃত সত্য ভেটি, এই কথাটোক প্ৰতিপন্ন কৰিবৰ কাৰণে বৰলান চাহানীয়ে সেই কথাটো কৈছিল। মই ভাবোঁ পদ্মনাথ গোহাঁইবৰুৱাদেৱে এই তেজপুৰতে শোণিতপুৰতে বহুদিন কটাইছিল। পদ্মনাথ গোহাঁইবৰুৱাক আমি অসমীয়া সাহিত্যৰ ভীষ্ম বুলি কওঁ। মোৰ বিশ্বাস হয় যে পদ্মনাথ গোহাঁইবৰুৱাৰ যিমানবোৰ লেখা মই পঢ়িছোঁ, যিমানবোৰ কথা মই তেওঁৰ শুনিছোঁ, এই গোটেই কথাবিলাকৰ পৰা মোৰ অনুমান হয় যে তেওঁ সাহিত্য ভীষ্ম কৰাৰ ক্ষেত্ৰত তেজপুৰৰ ভূমিকা আটাইতকৈ বেছি আছিল। আৰু বাণ ৰংগমঞ্চত তেওঁ যি ধৰণৰ ভূমিকা পালন কৰিছিল, সেই ভূমিকাটো মই দেখা নাই, কিন্তু মোৰ অগ্ৰজ পুৰণি পুৰুষৰ ভৰিৰ খোজৰ ধ্বনি প্ৰতিধ্বনিত মই সেইবোৰ চাবলৈ যতন কৰোঁ। মই সদায় মানুহ বিচাৰি ঘূৰি ফুৰোঁ, যি মানুহে মোক পুৰণি দিনৰ কথা ক'ব পাৰে, যি পুৰণি দিনৰ মাটিত পোত খাই থকা কথাবোৰ আমাক লাগে। আৰু সেইকাৰণে মই ভাবোঁ যে এইখন ঠাই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এনে এখন ঠাই, যি ঠায়ে সমগ্ৰ ভাৰতবৰ্ষক কৈ দিছিল স্বাধীনতা আমাৰ জন্মস্বত্ব অধিকাৰ, আৰু এই অধিকাৰৰ বাবে আমি প্ৰাণ বিসৰ্জন দিবলৈও কুণ্ঠাবোধ নকৰোঁ। 1925 চনৰ চতিয়াত যি ৰাইট সভা বহিছিল, সেই ৰাইট সভাৰ কথাবিলাক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত যুক্ত আছে। 1918 চনত নাগ শংকৰ মন্দিৰৰ পৰা যি বিহু হৈছিল, সেই বিহুৱে এই ভূমিৰ সাংস্কৃতিক বৰ্ণনা কৰি 1820 চনৰ 20 আগষ্ট তাৰিখে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই আমাৰ দেশৰ তিৰংগ পতাকা উত্তোলন কৰাৰ যি দুৰ্বাৰ সাহস চতিয়াবাসীয়ে কৰিছিল, শোণিতপুৰবাসীয়ে কৰিছিল, সি অসমৰ বাবে পৰম পাথেয় প্ৰত্যাশাৰ বিমল পাতৰ সুগন্ধি ৰং। আৰু সেই সুগন্ধি ৰংটোক জীয়াই ৰখাৰ দায়িত্বটো আমাৰ প্ৰতিজন মানুহৰ। পদ্মনাথ গোহাঁইবৰুৱাৰ বিষয়ে মই কৈ আছিলোঁ। পদ্মনাথ গোহাঁইবৰুৱা এনে এজন ব্যক্তিত্বসম্পন্ন সমষ্টিগত ব্যক্তিত্বৰ মানুহ, যাৰ ব্যক্তিত্বত সমাজৰ প্ৰতিটো পদূলিত জীৱনৰ বন্তি জ্বলিছিল। আৰু সেইকাৰণে হয়তো ফণী শৰ্মাদেৱে কৈছিল যে সমগ্ৰ তেজপুৰ যেতিয়া অন্ধকাৰত ডুব গৈ থাকে, সেইখিনি সময়ত কলিবাৰীৰ এটা ঘৰত, এটা পঢ়া কোঠাত এগছি বন্তি জ্বলি থাকে। আৰু সেই বন্তি গছিয়ে হৈছে পদ্মনাথ গোহাঁইবৰুৱাৰ য'ত অধ্যয়ন কৰিছিল, য'ত লেখা মেলা কৰিছিল, তাত জ্বলি থকা পোহৰটো। সেই পোহৰ জীৱনৰ অনন্ত শক্তি, সেই জীৱনৰ পোহৰে পৃথিৱীৰ দিগন্তলৈ ধাবিত কৰা আমাৰ দৃষ্টিক নতুন চেতনাৰে যদি আমি চাব খোজোঁ, বিজ্ঞানসন্মত চেতনাৰে যদি চাব খোজোঁ, তেন্তে সেই চেতনা হ'ব আমাৰ দশাপ্ৰাপ্তি, ফলপ্ৰাপ্তিৰ এক সাংঘাতিক ধৰণৰ কথা। মই তেজপুৰত থিয় হৈ আছোঁ, আৰু সংস্কৃতি শব্দটো মোৰ ওপৰৰ প্ৰত্যেকজন ব্যক্তিয়ে সংস্কৃত শব্দটো কৈ গৈছে। সংস্কৃত শব্দৰ অৰ্থটো কি? জাতীয় শব্দৰ অৰ্থটো কি? জাতীয় শব্দৰ অৰ্থ হৈছে এক নিৰ্দিষ্ট ভূখণ্ডৰ মাজত বসবাস কৰা বিভিন্ন মানুহ, নৃগোষ্ঠীয় মানুহ, তেওঁলোকৰ জীৱন কলা, তেওঁলোকৰ পোচাক, তেওঁলোকৰ খাদ্য ৰীতি, তেওঁলোকৰ পৰম্পৰা, ইতিহাস চেতনা, ঐতিহ্য চেতনা, এই সকলোবোৰক সংযোগী ভাষাৰূপে এটা নিৰ্দিষ্ট ভাষাক সন্মান কৰা, আৰু সেই সকলো সংস্কৃতিক সেই নিৰ্দিষ্ট ভাষাটো কোৱা মানুহখিনিয়ে সন্মান কৰা, আৰু সেই সন্মানৰ বাটটো জ্যোতি ককাইদেৱে কোৱাৰ দৰে, মই কত পৰ্বতৰ কত ভৈয়ামৰ শত শত নিজৰাৰ ধাৰ, হিলদল ভাঙি বৈ আহি আহি বৰলুইতত হৈ যাওঁ একাকাৰ। এই যে বৰলুইতত পৰ্বত পাহাৰ ফালি বৈ অহা মাটি, শিল, পানী, এইবোৰ যদি আপোনালোকে মাটি, শিল, পানীৰ মিশ্ৰণ বুলিয়ে যদি জ্ঞান কৰে, তেন্তে মই ক'ম যে সেই আমাৰ বাবে জীৱনৰ ডাঙৰ এটা মূৰ্খামি। জ্যোতি ককাইদেৱে কৈছে সেইবোৰ পানী নহয়, মাটি নহয়, শিল নহয়, সেইবোৰ উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা বিভিন্ন নিকৃষ্টীয় মানুহৰ সাংস্কৃতিক চেতনাৰ উজ্জ্বল শিৰোনামা, যি শিৰোনামাই ব্ৰহ্মপুত্ৰত আহি পৰিছে, আৰু ব্ৰহ্মপুত্ৰত এক অভিধা সৃষ্টি হৈছে। সেই অভিধাটোক আমি অসমীয়া মহাজাতি বুলি কওঁ, মই মহাজাতি বুলি কওঁ। আজিকালি মহাজাতিৰ সংজ্ঞা পাবলৈ নাই। আমি সৰু সৰু ঘৰৰ ভিতৰত সোমাই
প্ৰত্যেকেই যেন আমি এক ঠেকগণ্ডিৰ মানুহৰূপে আমি বসবাস কৰিব লৈছোঁ। যিমান সোনকালে পাৰি মনৰ বন্ধঘৰৰ দুৱাৰ খিৰিকী খুলি ভিতৰৰ গৰম বতাহবোৰ বাহিৰলৈ উলিয়াই যাবলৈ দিয়ক, আৰু গৰম বতাহবোৰ যেতিয়া বাহিৰ ওলাই যাব, নিৰলে নিপানে বহি জিতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, এই যে বিষ্ণু ককাইদেৱে সাংঘাতিক ধৰণৰ গীত এটা গাই গ'ল একদম জীৱনৰ শেষ বেলাত, এই মোৰ শেষ গান জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান। এই গানটোত তেওঁ ভাওনা শব্দটো প্ৰয়োগ কৰিছে, সূত্ৰধাৰ শব্দটো প্ৰয়োগ কৰিছে, নান্দী শ্লোকটো প্ৰয়োগ কৰিছে। কিয়? কাৰণ বিষ্ণুৰাভাই উপলব্ধি কৰিছিল যে এই ভূখণ্ডত যদি জনজাতীয় লোকসকল জীয়াই থাকিব লাগে, সন্মান সহকাৰে জীয়াই থাকিব লাগে, তেন্তে বৃহৎ অসমীয়া জাতিসত্তাইহে এই জনজাতীয়সকলক ৰক্ষা কৰিব পাৰিব। আৰু জনজাতীয়সকলেও অসমীয়া বৃহৎ জাতিসত্তাক সন্মান কৰিব লাগিব। আৰু সেইকাৰণে তেওঁ জনজাতিসকলৰ বিষয়বস্তু নোহোৱা সত্ত্বেও তেওঁ নান্দী শ্লোক, ভাওনা, এই শব্দবোৰ, সূত্ৰধাৰ এই শব্দবোৰ তাত প্ৰয়োগ কৰিছিল। গতিকে মই ভাবোঁ জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ভূপেন হাজৰিকা এইসকলে এই ঠাইখনক তেওঁলোকৰ ইমান ভৰিৰ পদধ্বনি দিছে, যি পদধ্বনিত সংস্কৃত সংজ্ঞা, জীৱনৰ মানদণ্ড, জীৱনৰ ভূচিত্ৰাৱলী, জীৱনৰ ভূগোল ব্যাকৰণ, কিমান যে কথাৰে সৈতে সাংস্কৃতিক বাটেৰে সৈতে আমাক লৈ যাবলৈ চেষ্টা কৰিছে। সিফালৰ পৰা আহি আছে ভূপেন হাজৰিকা, জীৱা ভৰলুৰ পাৰত অসংখ্য কহুৱা ফুল দেখিছে, হাতত কেমেৰা তুলি নামি গৈ কহুৱা ফুলৰ ছবি লৈছে, আৰু তেওঁৰ হৃদয়ত এটা নতুন নান্দনিক চেতনা এটাই ক্ৰিয়া কৰিছে, ছন্দোবদ্ধ সত্তা এটাই ক্ৰিয়া কৰিছে, ছান্দসিক জীৱনবোধ এটাই তেওঁক মাতিছে আৰু হাতত ধৰি মাটিৰ তললৈ নমাই লৈ গৈছে। আৰু ভূপেন দায়ে ফটো লৈ পেলাই গাইছে, কহুৱা বন মোৰ শান্ত মন, আল ফুলে সাৱতি লোৱা সাৱতি। মই গীতৰ লিৰিক্সটো পাহৰিছোঁ। অৰ্থাৎ সেই কালজয়ী গীতটো এইখন তেজপুৰৰ বুকুটি ভূপেন দায়ে লিখিছিল। মই আপোনালোকক আৰু এটা কথা কৈ থওঁ যে আপোনালোকে নিজকে কেতিয়াও সৰু বুলি নাভাবিব। আপোনালোক সেই সত্তাৰ অধিকাৰী যি সত্তাটোক আনন্দস্বামী মানে ভাৰতীয় ললিত কলা একাডেমীৰ তেওঁ এজন বিখ্যাত গৱেষক। আৰু আনন্দস্বামীয়ে কি কৈছে, তেজপুৰৰ বিষয়ে কি কৈছে, চিত্ৰলেখাৰ বিষয়ে কি কৈছে? তেওঁ কৈছে ললিত কলা একাডেমীয়ে প্ৰকাশ কৰা এখন বিখ্যাত গ্ৰন্থত তেওঁ চিত্ৰলেখাৰ বিষয়ে কৈছে যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত চিত্ৰলেখাই প্ৰথমগৰাকী আৰ্টিষ্ট, প্ৰথমগৰাকী চিত্ৰকৰ। ইমান সাংঘাতিক ধৰণৰ প্ৰশংসা, ইমান সাংঘাতিক ধৰণৰ সংজ্ঞা, শিৰোনামা অসমৰ কোনোবা এখন জিলাই অধিকাৰ কৰিব পাৰিছে বুলি মই নাভাবোঁ। আৰু সেই সাংস্কৃতিক শিৰোনামাটো এইখন তেজপুৰে বান ৰজাৰ মন্ত্ৰী কুভাণ্ডুৰ কন্যা চিত্ৰলেখাৰ বাবে প্ৰখ্যাপিত কৰিছে। এইটো শোণিতপুৰৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয়। গতিকে 42ৰ গণ আন্দোলন, 1942 চনৰ 24 নৱেম্বৰ তাৰিখে কংগ্ৰেছৰ মৃত্যুবাহিনীয়ে কামৰূপ জিলাৰ নলঘলীৰ ৰেল বগৰাই 700জন ব্ৰিটিছ আৰু আমেৰিকান সৈন্যক হত্যা কৰিছিল। এই কথাটো ভাৰতবৰ্ষৰ বুৰঞ্জীত পাবলৈ নাই। এই কথাটো ঐতিহাসিক, যি কথাটো আমাৰ আয়ুক্তদেৱে ক'লে, ঐতিহাসিকসকলে এই কথাটো তুলি নধৰিলে। অহা 10 আগষ্ট তাৰিখে কামপুৰত সেই ৰেল বগোৰা দুজন বিখ্যাত মানুহ, এজন হৈছে ভিভিৰাম বৰা, আনজন হৈছে মাণিক বৰা, তেওঁলোকৰ দুটা পূৰ্ণাংগ প্ৰতিমূৰ্তি হ'ব। তাতেই মই এখন নলঘুলি নামৰ উপন্যাস, প্ৰায় 20 পৃষ্ঠাৰ এখন উপন্যাস, য'ত এই গোটেই ঘটনাটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। 1942 চনৰ 20 ছেপ্টেম্বৰ আপোনালোকৰ বুকুৰ টপত জীয়াই থকা ঢেকীয়াজুলি, য'ত ইংৰাজৰ গুলীৰ শব্দই আকাশ ভেদি এনে নিদাৰুণ চৰিত্ৰ দেখুৱাইছিল, য'ত ভালেকেইজন লোকৰ মৃত্যু ঘটিছিল। সেই ঢেকীয়াজুলি আপোনালোকৰ ৰক্তত তিতা মাটিৰ ঢেকীয়াজুলি, শোণিতপুৰৰ বুকুৰ আত্মা। আৰু শোণিতপুৰৰ এই বুকুৰ আত্মাৰ স্বাধীনতাক জীয়াই ৰখাৰ যিটো সংকল্প তেওঁলোকে মৃত্যুবৰণ কৰিছিল, সেই মৃত্যু অপৰাজেয়। তেওঁলোক মৃত্যু হ'ব পাৰে, তেওঁলোক শ্বহীদ হ'ব পাৰে, কিন্তু আমাক যি অহা কালিৰ বাবে যিখিনি দি গ'ল, সেই দি যোৱা সত্তাটো সমগ্ৰ পৃথিৱী থাকে মানে অসমীয়া জাতিয়ে, ভাৰতবৰ্ষই সদায় স্বীকাৰ কৰিব লাগিব। সেইসকল শ্বহীদৰ মনবৰ নাথ, কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, সৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰ্কু,
আদি এই শ্বহীদসকলৰ আজিৰ মই জিলাৰ প্ৰতিষ্ঠা দিৱসত মই তেওঁলোকলৈ শ্ৰদ্ধা জনাইছোঁ। লগে লগে শ্ৰদ্ধা জনাইছোঁ গহপুৰ ঘাঁহিঙৰ কনকলতা বৰুৱা, মুকুন্দ কাকতি, যি ভাৰতৰ স্বাধীনতা পতাকা গহপুৰ থানাত উৰুৱাবলৈ গৈ ব্ৰিটিছ সৈন্যৰ গুলী বুকু পাতি লৈ মৃত্যুবৰণ কৰিছিল। এই এনেধৰণৰ সাংঘাতিক ধৰণৰ জিজ্ঞাসাৰে ভৰা, সাংঘাতিক ধৰণৰ আসক্তিৰে ভৰা, সাংঘাতিক ধৰণৰ দেশপ্ৰেমেৰে ভৰা, সাংস্কৃতিক মন আৰু সভ্যতাৰে ভৰা এই ঠাইখনৰ গৰিমা আৰু প্ৰতিমাক আমি সকলোৱে জীয়াই ৰাখিব লাগিব। তেজপুৰৰ ভূখণ্ডক আমি সকলোৱে তুলি ধৰিব পাৰিব লাগিব, কাৰণ তেজপুৰত যিটো বস্তু আছে সেইটো অসমৰ অন্যান্য প্ৰান্তত নাই। অৰ্থাৎ ইয়াত ধীমান কিতদী বিষ্ণুপ্ৰসাদ ৰাভা, যি 1946 চনত লক্ষীধৰ সম্ৰাট চিৰাজ গল্প, দণ্ডিনাথ কলিতাৰ সাধনা উপন্যাস, এই চিৰাজ গল্পক নাট্যৰূপ দি বান ৰংগমঞ্চত নাট্যাভিনয় কৰা আৰু অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ কৰা সেই নাটকখনৰ কথা বতৰা ভূপেন হাজৰিকাই চিৰাজ চিনেমা কৰা আৰু 1949 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই যি নৃত্য কৰিছিল, যি নৃত্যত সৰ্বপল্লী ৰাধাকৃষ্ণৰ চকু থৰ হৈ গৈছিল। তেওঁৰ চকু পাতিব মাৰিব পৰা শক্তিটো নাছিল আৰু বিষ্ণু ৰাভাক তেওঁ ভাৰতবৰ্ষৰ কলা জগতৰ অনন্য অংগৰূপে তেওঁক স্বীকৃতি দিছিল। গতিকে মই ভাবোঁ এনেকুৱা ধীমান কৃতদী চহকী এই ঠাইখনৰ মানুহৰ জীৱনবোধক আমি জীয়াই ৰাখিব পাৰিব লাগিব। মই পদ্ম হাজৰিকাদেৱে অতি গুৰুত্বপূৰ্ণ কথা কেইটামান কৈ গৈছে যে পথাৰ আমাৰ হ'ব লাগিব, ব্যৱসায় আমাৰ হ'ব লাগিব। চহৰে দ্ৰুতগতিত গাঁও ক্ৰয় কৰা, পথাৰ ক্ৰয় কৰাৰ যিটো চৰিত্ৰ, এই চৰিত্ৰক তেজপুৰে বাধা দিব লাগিব, অসমৰ অন্যান্য প্ৰান্তৰ মানুহেও বাধা দিব লাগিব। মই মোৰ বক্তৃতাৰ আৰম্ভণিতেই অসমৰ কৃষি বিপ্লৱৰ হোতাবলী পদ্ম হাজৰিকাদেৱক কৈছোঁ, GUN গান, বন্দুক। গানে কেতিয়াও সমাজ গঢ়িব নোৱাৰে, সমাজ গঢ়ে কিন্তু বৰ খন্তেকীয়া। কোকৰাঝাৰত সেই সমাজ দেখিছোঁ, কাৰ্বি আংলঙত দেখিছোঁ, উত্তৰ কাছাৰ পাৰ্বত্য জিলা এতিয়া ডিমা হাছাওত দেখিছোঁ, শ্ৰীলংকাত দেখিছোঁ, কাশ্মীৰত দেখিছোঁ। জুই জ্বলি ছাই হোৱা ঘৰবোৰৰ ভেটিৰ ওপৰি যেতিয়া মই কঁকালত পিষ্টলটো গুজি কোকৰাঝাৰত ঘূৰি ফুৰোঁ, কাৰ্বি আংলঙত ঘূৰি ফুৰোঁ, তেতিয়া মানুহৰ হিয়া ভৰা কান্দোন আৰু যাতনাৰ পৃথিৱীখনৰ সৈতে একাত্ম হওঁ। তেতিয়া মোৰ খাকী পোচাকযোৰ খুলি দলিয়াই দিবলৈ মন যায়। মানুহৰ যেন একান্ত প্ৰসাধন, মানুহৰ যেন একান্ত শত্ৰু। এনে এক ধ্যান ধাৰণাৰ সৈতে বন্দুকে আমাক শাসন কৰিব খোজে। বন্দুকৰ গুলিত ৰাতি নোপোৱাই। GUN গান, গানতকৈ গত আকাৰে গা দন্তিয়া ন, আমাৰ শিল্পী বীৰেন সিংহ বহি আছে ইয়াত, দীপক শৰ্মা বহি আছে ইয়াত, বংকিম শৰ্মা বহি আছে, আমাৰ অৰুণনাথ দেৱ বহি আছে ইয়াত। তেওঁলোকৰ অভিনয়, তেওঁলোকৰ কথা, তেওঁলোকৰ গীত, তেওঁলোকৰ চিত্ৰ, এইবিলাকেহে মানুহৰ স্বৰ্গ এখন দিব পাৰে। বন্দুকে পৃথিৱীৰ কোনো প্ৰান্তত ক'তো কেতিয়াও মানুহৰ স্বৰ্গ এখন গঢ়িব পৰা নাই। আৰু যদি মানুহৰ স্বৰ্গ এখন গঢ়িছে, তেন্তে সেই স্বৰ্গখন গীতে গঢ়িছে, গানে গঢ়িছে। গত আকাৰে গা দন্তিয়া ন, GUN গানে নহয়, চিত্ৰই গঢ়িছে, ভাস্কৰ্যই গঢ়িছে, পৰিৱেশ কলাই গঢ়িছে, নাটকে গঢ়িছে, উপন্যাসে গঢ়িছে। আৰু সেই মানুহৰ স্বৰ্গখন দেখিছিলোঁ ক'ত? ভূপেন হাজৰিকাৰ মৃত্যুত জজ ফিল্ডত, নিজৰা পাৰত, জালুকবাৰী। অকুৱা পকুৱা গামোচা এখন যেন বালিত মেলি থোৱা আছে, এইখন গামোচা ব্ৰহ্মপুত্ৰ শীততে ৰ'দহে পুৱাইছে, শীততে ৰ'দহে পুৱাইছে। ব্ৰহ্মপুত্ৰ গামোচা, ইয়াক গামোচাখন কাপোৰ বুলি নাভাবিব, ব্ৰহ্মপুত্ৰক ব্ৰহ্মপুত্ৰ বুলি নাভাবিব। ব্ৰহ্মপুত্ৰক সদায় আপোনালোকৰ সাংস্কৃতিক প্ৰাণ বুলি ভাবক। ই বানপানীৰে সৈতে জীয়াটো ভোগাই, কিন্তু পলস পেলাই সেউজীয়া ভূমিৰ যি উন্মাদনা সৃষ্টি কৰে, সেই উন্মাদনাত অসংখ্য নদীয়ে সাগৰলৈ ধাপিত হৈ সাগৰৰ মুখত উন্মনা সৃষ্টি কৰে। গতিকে মই এইখিনি কথা আপোনালোকক ক'লোঁ আৰু বৰ বেছি দীঘলীয়া নকৰোঁ। মই গুৱাহাটীলৈ উভতি যাব লাগিব। পদ্ম হাজৰিকাদেৱে এটা কবিতা আবৃত্তি কৰিছিল আৰু সেই কবিতাটো যদিনো জেলৰ ভিতৰৰ পৰা অসম আন্দোলনৰ সময়ত এজন যুৱকে লিখিছিল, মই ভাবোঁ সেই কবিতাটো ক'ৰবাত নহয় ক'ৰবাত পদ্ম হাজৰিকাদেৱৰ জীৱনৰ লগতো সংযুক্ত হৈ আছে। আৰু মই আপোনালোকক অকণমান ভূপেন দাৰ কথাৰে সৈতে এটি কবিতা আবৃত্তিৰে মই মোৰ বক্তৃতা শেষ কৰিব খুজিম। তাৰ আগতে মই আপোনালোকক ক'ব খোজোঁ, উপনিষদত কোৱা হৈছে যে যদি কেতিয়াবা পৃথিৱীৰ পৰা পোহৰবোৰ হেৰাই যায়, তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে যে পৃথিৱীত সূৰ্যই পোহৰ দিব। সূৰ্যও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায়, তেতিয়া পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া কোৱা হৈছে জোনে পোহৰ দিব, জোনাকে পোহৰ দিব, তৰাই পোহৰ দিব।
জোন জোনাক তৰাও যদি কেতিয়াবা পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? বৰষুণ বিজুলী মেঘ ঢেৰেকনি যদি পৃথিৱীৰ পৰা হেৰাই যায় তেতিয়াহ'লে পৃথিৱীত কোনে পোহৰ দিব? তেতিয়া সাংঘাতিকভাৱে কোৱা হৈছে যে তেতিয়া পৃথিৱীত শব্দই পোহৰ দিব। এই শব্দৰ শক্তি ইমান শক্তিশালী, ই প্ৰচণ্ড জোৰেৰে মেচিন গানৰ বেৰেলৰ পৰা বুলেটতকৈ ই মানুহৰ কলিজাত, মানুহৰ মগজুত আঘাত সানিব পাৰে। আৰু আজি আমাৰ বৰেণ্য যিসকল লোকে ইয়াত তেওঁলোকৰ নিজৰ নিজৰ শব্দ ব্ৰহ্মৰ সৈতে আপোনালোকক স্নান কৰালে, সেই শব্দ আপোনালোকে ঘৰলৈ লৈ যাওক আৰু আপোনালোকৰ ঘৰৰ বাৰীত সিঁচি দিয়ক। তাৰ পৰা আকৌ পুৰাতত্ত্ব বিভাগৰ জৰিয়তে আমাৰ ভূমিত মাটিত লুকাই থকা সাংস্কৃতিক সত্তাটোক আমি যাতে আকৌ ওপৰলৈ তুলি আনিব পাৰোঁ। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিশালী কণ্ঠটো দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো বজ্ৰ, তোমাৰ উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে জনৈক গীতিকাৰে, অকণি আকাশ দেখো মাগে। তুমি বাৰু আজি কিয় কম্পিত কণ্ঠৰে মাগিছা সমগ্ৰ সত্তা? মই ক'লো তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীৰ্ণতাৰে, দিয়া অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা। দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি, ধুমুহাই দিলে মোক প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানুহৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। মুমূৰ্ষু মানৱৰ জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ, আকাশ ধুমুহাৰো বৰ্জক তাৰ বাবে শতবাৰ পণিপাত কৰোঁ, শতবাৰ পণিপাত কৰোঁ। আপোনালোকে মোক মৰমতে ইয়ালৈ মাতিলে। আয়ুক্তদেৱে কেইবাদিনো ফোন কৰিছে। মই তেখেতক ক'লোঁ, মই একেবাৰতে ক'লোঁ মই যাম। আৰু যেতিয়া পদ্ম হাজৰিকাদেৱৰ নামটো মই দেখিলোঁ, পৃথিৱীৰাজ ৰাভাৰ নামটো যেতিয়া মই দেখিলোঁ, মোৰ উৎসাহ আৰু বাঢ়ি গ'ল। কাৰণ জীৱনক জীয়াই ৰখাৰ শক্তি যদি কোনোবাই ক'ৰবাত ধাতৱ হুঁচিয়াৰী বাৰুদ সব্যস্ত জলবায়ুৰ মাজেৰে ওলাই আহিছে, তেনে মানুহক প্ৰণাম কৰাটো দৰকাৰ। আৰু সেই প্ৰণামৰ বাবে মই আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু মই জিলা প্ৰশাসন, আয়ুক্ত মহোদয়কে ধৰি জিলা প্ৰশাসনৰ সকলো লোকক আৰু এই শোণিতপুৰীয়াবাসীক মই মোৰ অন্তৰৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনেক দিন পাৰ কৰা সময়খিনিতকৈ আজি এই 3 ঘণ্টা সময় যে মঞ্চত বহি আছোঁ আৰু যে মই আপোনালোক যিখিনি সময় কথা ক'লোঁ, এই কীৰ্তিমান সময়খিনি আটাইতকৈ মোৰ বাবে পৰম ভাগ্য। যেতিয়া গংগাত কোনো পিতৃ মাতৃৰ অস্থি বিসৰ্জন দিয়া লোটাটো গৈ 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 শিৱ মন্দিৰৰ ভেটিত যেতিয়া খুন্দা মাৰি ধৰে আৰু লোটাটোৰ যি অনুভৱ হয়, সেই অনুভৱ আজি আপোনালোকৰ এই পবিত্ৰ ঠাইত থাকি মোৰ অনুভৱ হৈছে। তাৰ বাবে সকলোকে মই প্ৰণিপাত জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। নমস্কাৰ।